2024 বছৰটো অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিব খোজা শক্তিৰ বিৰুদ্ধে সিংহৰ দৰে জাগ্ৰত হ'ব লাগিব অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ। খিলঞ্জীয়া জনগোষ্ঠীসমূহলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মেজিৰ জুইত খিলঞ্জীয়াৰ শত্ৰুবোৰক দাহ কৰিবলৈ আহ্বান জনাইছে অসম সন্মিলিত মহাসংঘই। 105টা খিলঞ্জীয়া সংগঠনৰ যৌথ মঞ্চ তথা ঐক্যমঞ্চ তথা জাতিসংঘ অসম সন্মিলিত মহাসংঘই এছাম খিলঞ্জীয়া দল সংগঠনে অসমত বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰাৰ তাৰিখ 71 চনৰ 24 মাৰ্চলৈ 80 লাখ অবৈধ বাঙালীভাষী হিন্দু মুছলমান বিদেশী আৰু নেপালী বিদেশী ৰাখিবলৈ সুপ্ৰিম কোৰ্টত মহাসংঘৰ গোচৰৰ বিৰোধিতাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বিৰুদ্ধে থিয় দিয়া এক ভয়ংকৰ কলা ইতিহাস ৰূপে 2023 চনটো লিপিবদ্ধ হৈ ৰ'ল। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসম সন্মিলিত মহাসংঘই বিচাৰিছো ভাৰতৰ সংবিধান মতে অসমৰ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ ব্যৱস্থা হওক আৰু তাৰ কাৰণে সংবিধান প্ৰদত্ত যিটো তাৰিখ সেইটো 1951 চন। গতিকে 1951 চনৰ ভিত্তিতেই বিদেশী যিটো সমস্যা যিটো দাবীক লৈ ইতিমধ্যে 800 গৰাকী শ্বহীদ হৈছিল, সেই মূল দাবীটোৰ ভিত্তিতেই মহাসংঘই শ্বহীদসকলক সন্মান জনাই হৃত মৰ্যাদা আৰু অধিকাৰ সেইটো ৰিগেইন কৰিবৰ কাৰণে সাংবিধানিক বিচাৰপীঠৰ জৰিয়তে আমি ষ্টেণ্ডটো আগবঢ়াই লৈ গৈছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিভিন্ন জাতীয় দল সংগঠনেও আমাৰ বিৰুদ্ধে গৈ অবৈধ পূব পাকিস্তানী বাংলাদেশী আৰু নেপালী বিদেশীৰ হৈ বিভিন্ন দল সংগঠনক সহায় কৰি সুপ্ৰিম কোৰ্টৰ হৈ যোৱা এই যে লাষ্ট শুনানি আমছু AUDF জামাতে ইছলামী হিন্দ জামাতে উলেমায়ে হিন্দ বাঙালী হিন্দু সুৰক্ষা কমিটি চিটিজেন ৰাইটছ সুৰক্ষা কমিটি ইত্যাদি এই বিদেশী বহিৰাগতৰ আৰু যিবোৰ সংগঠন সেই সংগঠনবোৰক সদৌ অসম ছাত্ৰ সন্থা অসম সাহিত্য সভা অসম গণ পৰিষদ ইত্যাদি দল সংগঠনে সহায় কৰি আমাৰ বিৰুদ্ধে 2023ত সুপ্ৰিম কোৰ্টত থিয় দিলে আৰু সেইটো কলা ইতিহাস হিচাপে থাকি গ'ল। এতিয়া 6A সম্পৰ্কীয় ৰায়দান এই জানুৱাৰীৰ ভিতৰতে হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই ৰায়দান হৈ যোৱাৰ পিছতেই আমি বাকীবিলাক গোচৰৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত আমি কাৰ্যব্যৱস্থা লৈ আমি আগবাঢ়ি যাম। গতিকে 2024টো অসমৰ খিলঞ্জীয়াৰ কাৰণে অত্যন্ত সংকটজনক বুলি ক'ব লাগিব, যিহেতু অসমৰ জনগণে তথা খিলঞ্জীয়া জনগণে বিচাৰিলেও আমি কি ধৰণৰ আচলতে ৰায়দান পাম, সঁচাকৈ অসম ভূখণ্ডৰ খিলঞ্জীয়া সুৰক্ষিত হ'ব নে সৰ্বকালৰ কাৰণে অসম ভূখণ্ডৰ খিলঞ্জীয়া বিদেশী বহিৰাগতৰ গোলাম হৈ ইয়াত চাকৰৰ দৰে জীৱন নিৰ্বাহ কৰিব, সেইটো কিন্তু এই 2024তে খাটাং হ'ব। এতিয়াও আমাৰ খিলঞ্জীয়াসকল শুই আছে। গতিকে শুই থকা খিলঞ্জীয়াসকলক সিংহৰ দৰে জাগ্ৰত ৰূপ ধাৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ হাজাৰ বছৰীয়া গৃহভূমিতে শাসনৰ অধিকাৰ হেৰুৱাই ক্ৰমান্বয়ে বিদেশী বহিৰাগতৰ গোলাম হোৱাৰ দিশে আগবাঢ়িছে। দেশৰ সংবিধান প্ৰদত্ত 1951ৰ বিৰোধিতাৰে 1971লৈ 80 লাখ অবৈধ বাঙালী ভাষী হিন্দু মুছলমান বিদেশী আৰু নেপালী বিদেশী ৰাখি অসমৰ খিলঞ্জীয়াক নিধন কৰিবলৈ জাতিদ্ৰোহী ভূমিকাৰে আছু অগপ অসম সাহিত্য সভাই সুপ্ৰিম কোৰ্টত আমছু জামাতে ইছলামী হিন্দ শৰণাৰ্থী সুৰক্ষা কমিটি নাগৰিক সুৰক্ষা সমিতি জামাতে উলেমায়ে হিন্দ আদি বিদেশী ৰক্ষক সংগঠনবোৰক সকলো প্ৰকাৰে সহযোগিতা কৰাৰ বাবেই এই সংগঠনবোৰে হেলাৰঙে মহাসংঘৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত যুঁজ দিবলৈ সাহস কৰিছিল। ৰাজহুৱাভাৱে এই তিনিচুকীয়াৰ বিশ্বজ্যোতি সাংস্কৃতিক সমাজৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত আমি এই কথাটো ৰাজহুৱা কৰোঁ। বিদেশীৰ পক্ষ লোৱাৰ উদাহৰণ ভাৰতৰ আন ৰাজ্যত তথা পৃথিৱীৰ ক'তো পাবলৈ নাই। নিজৰ দেশতেই বিদেশীৰ হৈ ওকালতি কৰা উদাহৰণ ভাৰতৰ বেলেগ ষ্টেটতো নাই, আমাৰ ওচৰ চুবুৰীয়া নাগালেণ্ড মিজোৰাম মণিপুৰতো নাই আৰু পৃথিৱীৰ ক'তো নাই। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো নাই। আছুৰ সৈতে সহযোগ কৰি অবৈধ বিদেশীৰ পক্ষত থিয় দিয়া আন সংগঠনসমূহ হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদি বিভিন্ন সংগঠন। খিলঞ্জীয়া জনগোষ্ঠীসমূহে যদি এই ক্ষেত্ৰত সিংহৰ দৰে জাগ্ৰত হৈ 2024 চনত এই ভণ্ড জাতীয়তাবাদীহঁতৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'ব নোৱাৰে তেন্তে ধ্বংস নিশ্চিত। অসমৰ খিলঞ্জীয়া চিৰকালৰ কাৰণে বিদেশী বহিৰাগতৰ গোলাম হ'ব লাগিব। দেশ আৰু জাতিতকৈ কোনো ব্যক্তি বা সংগঠন ডাঙৰ নহয়। দেশ আৰু জাতিতকৈ কোনো ব্যক্তি বা সংগঠন ডাঙৰ নহয়। বিভিন্ন আন্দোলনৰ নামত অসমে সদায় অধিকাৰ হেৰুৱাই আহিছে তথা অপূৰণীয় ক্ষতিৰ সন্মুখীনহে হৈ আহিছে।
কি কাৰণত? অপৰিণত অকালপক্ষ নেতাৰ বাবে। অপৰিণত অকালপক্ষ নেতাৰ বাবে ৰাইজৰ গাত একো দুখ নাই। ৰাইজে হিয়া উজৰি আন্দোলন কৰিছে। সেই ভাষা আন্দোলন, মাধ্যম আন্দোলনৰ পৰা যদি আমি এখন লম্বা লিষ্ট, অসমতহে হৈছে এই আন্দোলনবোৰ, ভাৰতৰ ক'তো হোৱা নাই। কিন্তু ভাৰতৰ সকলো ৰাজ্যতে নিজৰ নিজৰ ভাষা সুৰক্ষিত, ভাষা আইন সুৰক্ষিত। সেই ভাষাতে ডেপুটি কমিশ্যনাৰেই হওক বা এছেম্বলি ছেক্ৰেটেৰিয়েটেই হওক নিজৰ ৰাজ্য ভাষাত কাম চলি আছে। কিন্তু অসমত ৰাজ্য ভাষা অসমীয়াত ছেক্ৰেটেৰিয়েট চলা নাই, ইংৰাজীত চলে। আজি তিনিচুকীয়া ডেপুটি কমিশ্যনৰ পৰা আৰম্ভ কৰি সমস্ত ডেপুটি কমিশ্যনৰ অফিচত ইংৰাজীত চলে। ৰাম ৰাম। কিন্তু আমাৰেই মানুহ মৰিছিল, গতিকে আমি সেই অৱস্থাত আছোঁ। গতিকে ইয়াতকৈ পৰিতাপৰ কথা নাই। নেতা আৰু দালালসকলে আন্দোলনৰ ফলত বিধায়ক, মন্ত্ৰী আৰু ব্যৱসায়ী হৈ সীমাহীন সম্পত্তিৰ অধিকাৰী হৈছে। সকলো দেখিও যদি খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ ভৱিষ্যত বংশধৰসকলৰ সুৰক্ষাৰ বাবে হাতে কামে নালাগে, তেন্তে ধ্বংস নিশ্চিত। 2024 বছৰটোত সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে পৰ্যায়ক্ৰমে অসমত বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তি বছৰ, অবৈধ বিদেশীৰ সন্তানৰ নাগৰিকত্ব, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনত কাৰ্যকৰী কৰা ইত্যাদি বহুতো বিষয়ত ৰায়দান কৰিব। উল্লেখিত দল সংগঠনবোৰে অবৈধ বিদেশীৰ ৰক্ষণাবেক্ষণৰ বাবে যেনেদৰে লাগি আছে, তাৰ ফলত অসমে কাই হেৰুওৱা অৱস্থা হ'লে খিলঞ্জীয়া জনগোষ্ঠীসমূহ চিৰদিনলৈ বিদেশী বহিৰাগতৰ গোলাম হ'ব লাগিব। সেয়ে সময়ৰ আহ্বান শিৰোগত কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহে সিংহৰ দৰে জাগ্ৰত হৈ অসমক ৰক্ষা কৰা উচিত। মহাভাৰতত পাণ্ডৱৰ পক্ষত খুব কম আছিল, কৌৰৱৰ পক্ষত বেছি আছিল। যুদ্ধক্ষেত্ৰত স্বয়ং অৰ্জুনে অস্ত্ৰ ল'ব খোজা নাছিল। তেতিয়া কৃষ্ণই বাৰে বাৰে কৈছিল যে নহয়, তুমি অস্ত্ৰ ল'ব লাগিব। নহয়, মই নলওঁ অস্ত্ৰ, কাৰণ মোৰ পিতামহ ভীষ্ম আছে, গুৰু দ্ৰোণাচাৰ্য আছে, প্ৰধানমন্ত্ৰী কৃপাচাৰ্য আছে, মোৰ ভাগিন ভতিজা ভাইসকল আছে। সেই পক্ষত বাবে যেনেদৰে লাগি আছে, তাৰ ফলত অসমে কাই হেৰুওৱা অৱস্থা হ'লে খিলঞ্জীয়া জনগোষ্ঠীসমূহ চিৰদিনলৈ বিদেশী বহিৰাগতৰ গোলাম হ'ব লাগিব। সেয়ে সময়ৰ আহ্বান শিৰোগত কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহে সিংহৰ দৰে জাগ্ৰত হৈ অসমক ৰক্ষা কৰা উচিত। মহাভাৰতত পাণ্ডৱৰ পক্ষত খুব কম আছিল, কৌৰৱৰ পক্ষত বেছি আছিল। যুদ্ধক্ষেত্ৰত স্বয়ং অৰ্জুনে অস্ত্ৰ ল'ব খোজা নাছিল। তেতিয়া কৃষ্ণই বাৰে বাৰে কৈছিল যে নহয়, তুমি অস্ত্ৰ ল'ব লাগিব। নহয়, মই নলওঁ অস্ত্ৰ, কাৰণ মোৰ পিতামহ ভীষ্ম আছে, গুৰু দ্ৰোণাচাৰ্য আছে, প্ৰধানমন্ত্ৰী কৃপাচাৰ্য আছে, মোৰ ভাগিন ভতিজা ভাইসকল আছে সেই পক্ষত, গতিকে মই সিহঁতৰ বিৰুদ্ধে অস্ত্ৰ নলওঁ। তেতিয়া কৃষ্ণই বুজাইছিল, নহয়, তুমি অস্ত্ৰ ল'ব লাগিব। এইটোৱেই নীতি, এইটোৱেই ধৰ্ম ৰক্ষা কৰিবৰ কাৰণেই তুমি অস্ত্ৰ ল'ব লাগিব। কাৰণ তেওঁলোক পাপৰ পক্ষত আছে, অন্যায়ৰ পক্ষত আছে, অধৰ্মৰ পক্ষত আছে, তেওঁলোক মৃত। তুমি আনুষ্ঠানিকভাৱে অস্ত্ৰ লৈ সিহঁতক মাৰিব লাগিব। আৰু এই বুলি যেতিয়া বহুত বুজালে আৰু শেষত কৃষ্ণৰ বুজনিত অৰ্জুনে অস্ত্ৰ তুলি ল'লে আৰু পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য ইত্যাদি সকলোকে বধ কৰিলে। ডেটছ দ্য লজিক। গতিকে আজিও আমাৰ অসমত সেই অৱস্থা। খিলঞ্জীয়া জাতি জনগোষ্ঠীক ৰক্ষা কৰিবৰ কাৰণে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে কৃষ্ণৰ নিৰ্দেশত অৰ্জুনে যি ৰূপ ধৰিছিল, সেই ৰূপ ধৰিব পাৰিব লাগিব। অৰ্জুনৰ দৰে নিজৰ দেশ, জাতি, মাটি ৰক্ষা কৰিবৰ কাৰণে আমাৰ মাজতে থকা বদন বিভীষণ লালুক খোলা বিদেশী ৰক্ষকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।